দোস্ত কি ক'ব আপোনালোকৰ আশা কৰোঁ সকলোৱে ভাল আৰু যিহেতু এতিয়া ৰাতিপুৱা হৈ গ'ল আৰু মই গাড়ীৰ ভিতৰৰ পৰা আপোনালোকক ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু দোস্ত চাই থাকক আৰু এতিয়া আমি ক'ত আছোঁ আৰু কি জেগাত আছোঁ জেগাডোখৰ নামো ক'ম আৰু মানে কি কাম কৰোঁ সকলোখিনি কৈ যাম দোস্ত যদি এই ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু এতিয়া বৰ্তমান বহি আছোঁ গাড়ীৰ ভিতৰত আৰু এইফালে আমি ইয়াতে কাম কৰোঁ আৰু চাৰিওফালে গাড়ী ভৰ্তি হৈ আছে মানে ডাম্পাৰ আৰু কিবা কিবি আছে চাইডত জেচিবিও আছে মানে ডাম্পাৰ কেইবাখনো জেচিবি মানে দুখন আছে এখন বেলেগত আৰু এখন কোম্পানীতে আছে বৰ্তমান আৰু আমি ইয়াত মানে কি বুলি কয় চিচি ব্লকৰ কাম মানে বনাই আছোঁ চিচি ব্লক আৰু এতিয়া যিহেতু যিখিনি বনাইছিলোঁ কালি মানে 2300 মান বনাইছিলোঁ আৰু সেইখিনি আজি কঢ়িয়াই শেষ হৈ গ'ল আৰু এতিয়া মই গাড়ীৰ ভিতৰত বহি ল'লোঁ আৰু যিহেতু কাৰেণ্ট অহা নাই সেইটো কাৰণে মানে কাম কৰিব পৰা নাই আৰু কাম কৰিম কাৰেণ্টটো যদিহে আহে আৰু দোস্ত চাওক আৰু মেচিনকেইটা আপোনালোকক দেখুৱাই দিছোঁ গাড়ীৰ ভিতৰৰ পৰাই আৰু অলপ পাছত মানে বাহিৰত গৈ লৈ আপোনালোকক সকলোখিনি দেখুৱাম চাৰিওফালে দেখুৱাম কি আছে কি নাই দোস্ত চাওক আৰু এইটো আপোনালোকক জুম কৰি দেখুৱাই দিছোঁ যিহেতু এইটো মানে হ'ল এইটো ব্লক বনোৱা মেচিনটো আৰু এইটো ওপৰত যিটো দেখিছে মানে চুপি নিচিনা তাতে মানে মচলাবোৰ মানে সেই মেচিনটোত মচলাবোৰ মাৰি ইয়াৰ ওপৰত মানে ঢালি দিয়ে মানে তাৰপাছত সেই তলৰ চাইডে মানে কিবা কিবি হাইড্ৰলিকৰ সহায়ত মানে ব্লকবোৰ ওলাই আহি থাকে আৰু মানে ইয়াতে আমি জমা কৰি দিওঁ ব্লকবোৰ ইয়াতে লাইন ৰাখি দিওঁ তাৰপাছত মানে এই চাইডত মই আপোনালোকক দেখুৱাই আছোঁ চাইডৰ দোস্ত আৰু গাড়ীৰ ভিতৰৰ পৰা ওলাই এই জেগাটোতে মানে ব্লকবোৰ গোটেই জমা কৰি ৰখা হয় আৰু চাইডৰ ইয়াতে মানে এটা পেলাই থৈ গ'ল মানে নিব পাহৰিলে যেন পাওঁ আৰু এইটো মানে মই এতিয়া নি চাইডত থৈ আহিম দোস্ত চাওক আৰু আজি যিখিনি মানে কঢ়িয়ালোঁ ইয়াতে জমা কৰি থলোঁ আৰু ইয়াত পানী মাৰিব লাগিব সেইফালে মানে আমাৰ কোম্পানী অফিচটো আৰু ইয়াতে গাড়ীবোৰ মানে ভৰ্তিকৈ গাড়ীবোৰ ৰাখি থোৱা হৈছে আৰু এইবোৰে চিচি ব্লক চাওক মানে এটাও বনোৱা হৈছে চিচি ব্লকো বনোৱা হৈছে আৰু ইমানবোৰ বনাই শেষ কৰিলোঁ যিহেতু বিহু সময় আহি পালে আমিও ঘৰত যাব লাগিব সেইটো কাৰণে মানে অতি সোনকালে যিমানবোৰ চিমেণ্ট আছে সেইখিনি বনাই কৈ মানে ঘৰত যাব লাগিব দোস্ত চাওক আৰু ইয়াতে ইমানখিনি আজি তলৰ পৰা ওপৰলৈকে ইয়াতে ইমানখিনি জমা কৰা হৈ গ'ল আৰু লাহে আৰু মাত্ৰ চিমেণ্ট আছে নেকি 200 বেগমান বিশেষকৈ মই গুদামত চোৱা নাই চাব লাগিব আৰু কিমানখিনি শেষ কৰি মানে যামগৈ আৰু এইফালে দাদা গাড়ী ক'ৰবাত নিব নেকি ওলাই আহিছে আৰু এতিয়া গাড়ীবোৰ লৈ যাব বেলেগলৈ আৰু দোস্ত চাওক আৰু এইফালে মানে এইটো কোম্পানী অফিচ যিহেতু মই অফিচত এদিন সোমাইছিলোঁ মানে বাকীকেইদিন আৰু বেছিদিন সোমোৱা নাই আৰু তাকে নাই বিশেষ একো কাম মানে সোমোৱাও নাই আৰু দোস্ত চাই থাকক আৰু অফিচটো এবাৰ জুম কৰি দেখুৱাই দিছোঁ এইটোৱে আমাৰ অফিচ ইয়াতে মানে মেনেজাৰ আছে অফিচৰ মানে কোম্পানীৰ মেনেজাৰ আছে মেনেজাৰ মানে নাম হীৰক হৈছে হীৰক দাই মানে সকলোখিনি চম্ভালে তাৰপাছত মানে ক'ত কি লাগে নালাগে সেইবোৰ মেইনটেইন কৰে আৰু লগতে আছে মাইনাদা বুলি কয় মাইনাদা অলপ হেল্প কৰে আৰু দোস্ত চাওক মানে মেইন কোৱাৰিটো আপোনালোকক দেখুৱাব গৈ আছোঁ এতিয়া আহি গ'লোঁ মানে ওপৰৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ যিবোৰ আমি মানে বনাইছোঁ সেইবোৰ দেখুৱাই দিছোঁ সেইবোৰে হৈছে আৰু ইয়াৰ ওপৰতে মানে পানী মটৰ ফিট কৰি থৈ দিছে মানে মটৰটো চাইডত ফিট কৰি থৈছে ওপৰত মানে পাইপ পেলাই থোৱা হৈছে তাৰপাছত মানে ওপৰত পানী দি থাকোঁ আৰু এতিয়া বৰষুণ যিহেতু পানীবোৰ দিব লগা হোৱা নাই আৰু ভিতৰত যিহেতু ভিতৰত মানে গাড়ীবোৰ সোমাই ৰাখিছে আৰু ইয়াৰ ওপৰতে গা পা ধুই মানে কাপোৰ চাপোৰবোৰ মেলি দিওঁ আৰু চাওক চাৰিওফালে পৰিৱেশটো চাওক কেনেকুৱা লাগে ইয়াৰ পৰিৱেশটো মানে অতি সুন্দৰ মানে থাকি মানে বহুত ভাল লাগে আৰু ঘৰত যাব মনে নাযায় কিন্তু কি হ'ব যিহেতু নিজৰ গাঁও বিহু আহি আছে তাতে যাবইতো লাগিব আৰু এইবোৰ শিলবোৰ গোটেই মানে নাগালেণ্ডৰ পৰা
লৈ অহা হৈছে নাগালেণ্ডৰ এখন নদীৰ পৰা মানে উঠাই আমাৰ বছ যিহেতু কোম্পানীৰ মালিকখিনি বছ বুলি কওঁ মানে বছ বুলিও কয় কিছুমান মানুহে মানে ছাৰ বুলিও মাতে মানে এতিয়া আৰু কিছুমানে মানে ইয়াৰ ড্ৰাইভাৰবোৰে দাদা বুলিও মাতে আৰু ইয়াতে মানে অহা নাই এতিয়া আজি যিহেতু বৰষুণৰ ছিজন বৰষুণ অভাৱ সেইটো মানে গছৰ ঘৰ মানে অলপ দূৰত হয় মানে সেইটো কাৰণে অহা নাই আৰু কুঁৱাৰীবোৰ ওপৰৰ পৰা দেখুৱাই দিছোঁ মানে এইবোৰ মানে আপোনালোকক দেখুৱাই দিছোঁ এই শিলবোৰ আৰু এই কলা চাইজৰ শিলটো আপোনালোকে যিহেতু দেখিছে এই শিলটো মানে অতি ভাঙাৰ পিছত মানে অতি এঠা হয় মানে চিলিকন পাথৰটোৰ দৰে ইয়াৰ মানে বস্তুবোৰ মানে যিবোৰ ইটাবোৰ বনালে মানে ইয়াৰ চিমেণ্টৰ প্ৰয়োজন বেছি নহয় আৰু আপোনালোকক গৈ আছোঁ মানে কুঁৱাৰীটো দেখুৱাবলৈ কুঁৱাৰী মেইন বস্তুবোৰ মানে দেখুৱাবলৈ গৈ আছোঁ চাই থাকক আৰু সেইটো হৈছে কুঁৱাৰী মেইন ডিলাটো মানে চুপিটো য'ত মানে পাথৰবোৰ ঢালি দিয়ে তাতে গৈ দেখুৱাই আছোঁ দোস্ত চাই থাকক আৰু মানে বৰষুণ যিহেতু ৰাতি বহুত ডাঙৰকৈ পৰিছিল সেইটো মানে বহুত পিছল হৈ আছে মানে পথাৰ ছাইডলৈ মানে একদম পূৰা পানী জমা হৈছে মানে পৰিৱেশটো চাওক কেনেকুৱা লাগিছে মানে এতিয়া আমি কুঁৱাৰীটো দেখুৱাম কুঁৱাৰী মেইন চুপিটো দেখুৱাব আহি আছোঁ চাওক এতিয়া মানে একদম ইয়াত ডাম্ফাত মানে 2 ডাম্ফা নে 3 ডাম্ফা মানে শিল ভৰ্তি কৰি লৈ আনিলে ইয়াত মানে চুপিটোত থয় আৰু সম্পূৰ্ণ ফুল হয় দোস্ত চাওক আৰু ইয়াৰ পৰিৱেশটো এনেকুৱা মানে এইটো চুপিটো মেইন চুপিটো ইয়াত তলৰ পেনে মানে ঢাকোন আছে ঢাকোনকেইখন যদি খুলি দিয়া হয় মানে খুলি দিয়াৰ পাছত এই পাইপ নহয় মানে এই ফিটা কেইপাতৰ দিয়ে মানে শিলবোৰ গৈ সেই তাতে পৰে তাত পোৱাৰ পাছত মানে তাৰপাছত মানে সেইফালে ভাগ হৈ মানে যায় আৰু এইটোৱে হৈছে সেই কুঁৱাৰী মানে আমাৰ মালিকৰ কুঁৱাৰী মালিক মানে বছ হয় বছ বুলিয়ে ক'ব লাগিব মানে যিহেতু ডাঙৰ মানুহ আমাতকৈ বহুত ডাঙৰ আৰু মানে সন্মান জনাবইতো লাগিব আৰু মানে ইয়াৰ এনেকুৱাই পৰিৱেশ মানে ইয়াতে ভাগ হৈ মানে ক'ৰবাত বালি পৰে ক'ৰবাত শিল আৰু ক'ৰবাত মানে সৰু পাথৰ মিহি মানে ক'ৰবাত আৰু মাটিটো এক্সট্ৰা হৈ যায় দোস্ত এনেকুৱাই দোস্ত এইটোৱে পৰিৱেশটো কেনেকুৱা চাওক আৰু সেইফালে দূৰত মানে চাহপাতৰ খেতি আছে চাওক দোস্ত সেয়া যিহেতু মোৰ মোবাইল কেমেৰাটো ইমান ভাল নহয় সেইটো কাৰণে মানে জুমটো ইমান সুবিধাজনক নহয় মানে আপোনালোকক তথাপিও দেখিছোঁ যিহেতু গৰীব মানুহ মানে তথাপিও দেখুৱাব চেষ্টা কৰিছোঁ ইয়াৰ ছাইডবোৰ চাওক দোস্ত কেনেকুৱা লাগে পৰিৱেশটো ইয়াৰ চাৰিওফালে এবাৰ দেখুৱাই দিছোঁ আৰু তলতো গৈ দেখুৱাম যিহেতু মানে CC কেমেৰা 2টামান 3টামান লাগি আছে কিন্তু মই মানে ভয়ো লাগে কিবা ক'ব মানে মাইনাদা আৰু হিৰকদা একো নকয় মানে গম পাই যে সিহঁতৰ মোৰ ইউটিউব চেনেল এটা আছে কিন্তু মালিকেতো নাজানে না কেতিয়াবা যে মালিকে CC কেমেৰা চেকিং কৰি দিয়ে মানে কিবা ক'ব যেন লাগে কিন্তু কি হ'ব তথাপিও মানে মই ভয় ভিডিঅ'টো বনাই দেখুৱাম আপোনালোকক চাই থাকক সেইফালে মানে দূৰত এখন আমাৰ মালিকে মানে ব্ৰইলাৰ ফাৰ্ম খুলিছে চাওক মানে ব্ৰইলাৰ ফাৰ্ম খুলিব আৰু মানে এইটো মানে ব্ৰইলাৰ মানে কণীৰ পৰা ব্ৰইলাৰ ৰাখিব সেইফালে দূৰত বনাই আছে বনাই হোৱা নাই লাগিব কেইমাহমান আৰু নতুনকৈ এতিয়া আৰম্ভ কৰি আছে বৰষুণৰ ছিজন কাৰণে আৰু এতিয়া মই তলত নামি যাম দোস্ত চাই থাকক আৰু এইফালে আপোনালোকৰ ৰাজু ভাই ভিডিঅ'বোৰ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু তাৰ আগতে মানে চাৰিওফালে পৰিৱেশটো এবাৰ দেখুৱাই দিছোঁ দোস্ত সেইফালে ৰাস্তাটো সিটো পাৰে মানে ওচৰতে চাহ বাগান দেখা পাব চাহৰ খেতি মানে ইয়াত চাহৰ খেতিৰ বাবে বিখ্যাত না উজনি অসমত যিহেতু আৰু আমাৰ কোম্পানীৰ পৰিৱেশটো এনেকুৱাই দোস্ত চাওক কি ধুনীয়া পৰিৱেশ মানে কোনো হাই হুলস্থুল নাই কোনো লেতেৰা গোন্ধ নাই এনেকুৱাই মানে চাওক মানে এনেকুৱাই আৰু যিহেতু বৰষুণৰ ছিজন কাৰেণ্টটো আজি কিমান দেৰিকৈ আহে তাৰ কোনো গেৰাণ্টি নাই আৰু নাজানো আৰু কিমান টাইমত আহে আহিলে কাম কৰিব পাম যদি নাহে আৰু আজিৰ দিনটো এনেকৈ বহি থাকিব লাগিব আৰু এইফালে মানে পিছফালে
বেলি যিহেতু ওলাইছে আৰু আমাৰ লেট্ৰিন বাথৰুম সেই তাতে আছে আৰু এইবোৰ মানে আপোনালোকে দেখিছে সেইবোৰ মানে ব্ৰইলাৰ ফাৰ্মৰ কাৰণে আনি থোৱা হৈছে আৰু এতিয়া তলত নামি গৈ আপোনালোকক দেখুৱাই আছোঁ দোস্ত চাই থাকক আৰু এইফালে নামি যাম তলদি তাৰপিছত সেইফালে হৈ এক পাক ঘূৰি গুচি আহিম দোস্ত চাই থাকক সকলো পৰিৱেশ দেখুৱাম আৰু ইয়াৰ মাটিবোৰ মানে বহুত পিছত লাহে ধীৰে নামি যাব লাগিব নহ'লে পৰিব গ'লে এক লুটি মানে কিমান লুটি মাৰিম যে কোনো গেৰাণ্টি নাই আৰু মানে বহুত পিছল পাথৰ যদিও আছে মানে একদম পিছল সাংঘাতিক আৰু বগা মাটি মানে ইয়াত ক'লা মাটিটো মানে পাব নাই এনেকুৱা বগা মানে দোস্ত লাহে ধীৰে নামি যাব লাগিব চাই থাকক ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দোস্ত আগুৱাই যোৱাত যেন সহায় কৰে মোক হেল্প কৰে আৰু মই চাগে এই মোবাইলটো দি আৰু বেছিদিন ভিডিঅ' বনাব নোৱাৰিব পাৰোঁ কিন্তু মোবাইলটো গোটেই ডিছপ্লেখনে এৰি আছে মই মানে ফিটা লগাই ইলাষ্টিক লগাই পেলাই আৰু কভাৰসহত কেনেকৈ চলাই আছোঁ দোস্ত চাওক এইফালে এইটোৱে চুপিটো আৰু চুপিটোৰ কাৰণে যদি ঢাকোন আছে কিবা ঢাকোন খুলি দিয়াৰ লগে লগে মানে চুপিটো ফালে খুলি দিয়াৰ লগে লগে এইখন ঢাকোন খুলি দিয়াৰ লগে লগে মানে চুপিটো ফালে যদি মটৰ চালু কৰি দিওঁ চুপিটো ফালে একদম শিলবোৰ ওলাই আহি এইপিনে ইয়াত জমা হয় মানে এইফালে আছে তাৰপিছত এই মেচিনটো পোৱাৰ পিছত আৰু মেচিনটোৰ ফালৰ পৰা ইফালে ইজাল ফিটাত পৰি মানে ওলাই গৈ তাৰপিছত সিফালে সিডাল বেলত পৰি মানে একদম বেল ফিটাও বুলি কয় বেলো বুলি কয় মানে বেলত পৰি মানে সিফালে ভাগ হৈ যায় দোস্ত চাওক আৰু আহিছোঁ ইয়াৰ মানে চাৰিওফালে ভাগবোৰ দেখুৱাবলৈ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আগুৱাই যেন যাওঁ দোস্ত চাই থাকক আৰু এইফালে ইয়াত প্ৰথম জমা হয় মানে ইয়াত মাটি আৰু শিল সৰু সৰু শিল কিবাকিবি যায় আৰু তাৰ পাছত সেই তাতে জমা হয় যিটো ঘৰৰ কাৰণে চাদ ঢালাই কিবাকিবি দিবলৈ সেই তাতে এটা ভাগ জমা হয় সৰু চাইজ আৰু এই তাতে অলপ ডাঙৰ চাইজ জমা হয় আৰু এইটোত মানে অলপ মিহি চাইজটো আৰু যিটো ডাষ্ট বুলি কয় মানে জমা হয় ডাষ্ট যিটো ব্লক বনাই কিবা বনায় তাৰপিছত সেই বালিবোৰ শিলবোৰ মানে এই ডাষ্টটো ইয়াত জমা হয় আৰু শিল মানে এইটো কিবা মিহি অতিকৈ মিহি শিলগুটিটো সেই তাত জমা হয় দোস্ত চাই থাকক আৰু তাতে জমা হয় মানে এইফালেদি অলপ গৈ লৈ দেখুৱাব চেষ্টা কৰিম দোস্ত চাই থাকক আৰু ইয়াৰ পৰিৱেশ এনেকুৱাই যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব ইয়াৰ পৰিৱেশটো এনেকুৱা ইয়াত পৰি মানে যিহেতু বহুত বছৰৰ পৰা বহুত আছে কিন্তু আমি নহা এটা কত বছৰৰ পৰা মানে এই কোৱাৰিটো বনোৱা হৈছিল মানে নাজানো আৰু কিমান দিন হৈছে মানে বিশেষ একো সোধাও নাই আৰু এইবোৰে এনেকৈ পৰি মানে এনেকৈ জমা হৈ আছে আৰু গোটেইবোৰ একদম এনেকুৱা পৰিৱেশ ঠাণ্ডা পৰিৱেশ একদম কোনো মানে হাই হুলস্থুল নাই দোস্ত যদি আমি টাউন চহৰত থাকিলোঁ হয় মানে লেতেৰা নলা মানে যিহেতু যোৰহাটত গম পাই আহিছোঁহে অলপ দিনৰ আগত যোৰহাটৰ পৰা ইয়াত আহিছোঁ মানে যোৰহাটততো গম পালোঁৱে সিফালে চাইডৰ মানে এই লেতেৰা মানে একদম মালিকৰ ঘৰৰ পাছফালে মস্ত ডাঙৰ ডাষ্টবিন আছে এনি টাইম জেচিবি দি মানে উপতি থাকে মানে একদম লেতেৰা গোন্ধ নক'ব আৰু মানে দোস্ত ইয়াত আহি এনেকুৱা সুন্দৰ পৰিৱেশ মানে গাঁৱলীয়া একদম আমাৰ নিজৰ গাঁৱৰ দৰে পৰিৱেশ কম মানে যদিহে আপোনালোকে বিশ্বাস নকৰে ইয়াত কাম কৰি চাব এনেকুৱা সুন্দৰ মানে ঘৰৰ দৰে ফেচিলিটি হয় আৰু মানে আপোনালোকে যদি বিশ্বাস নকৰে মই একবাৰ আহি আছোঁ ইয়াৰ পৰিৱেশবোৰ এনেকুৱা কি ধুনীয়া মানে যেনিয়ে চাই তেনিয়ে আপুনি যদিহে কাম নাই কাৰেণ্ট নাই বাছ এইপিনে ছাইডত আহি আপোনালোকে বঢ়িয়াকৈ মানে কিবাকিবি কৰক মানে কথা পাতক এনজয় কৰক আৰু এনেকুৱাই আৰু পৰিৱেশ মানে কি ধুনীয়া একদম ধুনীয়া লাগে দেখি মানে থাকিয়ে ভাল লাগে জেগাবোৰ ঠাণ্ডা পৰিৱেশ আৰু বেলেগবোৰৰ দৰে মানে ইয়াত গাঁওখনত মানে মানুহৰ ঘৰত থেপি ঘৰ নাই মানে একে পূৰা মানে ঘৰ গুৰিতে ঘৰ সেনেকুৱা নাই আৰু ইয়াত মানে একে পূৰা দূৰত আন্তত মানে 100 মিটাৰ
150 মিটাৰ এনেকুৱা দূৰত ঘৰ মানে সেইটো কাৰণে ইয়াৰ গাঁওবোৰ মানে পৰিৱেশবোৰ বহুত ভাল লাগে মানে যিকেইদিন আছোঁ মানে এনেকুৱা চেলুট এনেকুৱা গাঁৱক মই চেলুট মাৰিছোঁ আৰু উজনি অসমৰ এনেকুৱা গাঁওবোৰক মই বহুত ভাল পাওঁ মানে কি ক'ম আৰু তাতে চাহ খেতি তাতে বহুত ধুনীয়া পৰিৱেশ মানে একদম কি ঠাণ্ডা মুণ্ডা কোনো হাই হুলস্থুল নাই মানে মানুহে যদিও মদ পানী খায় মানে ইমান হুলস্থুল নাই আৰু এনেকুৱাই পৰিৱেশ আৰু ইয়াতে ব্লগ ইটাত দিবলৈ ইয়াতে মিহি পাথৰটো সিটো ছাইডেও পৰে এইটো ছাইডেও পৰে মানে ভাগ আছে কিমান হয় কিমান চাইজৰ হয় মই ইমান বিশেষকৈ নাজানো মানে সুধিলে গম পাম আৰু সেইবোৰ সোধা নাই বাৰু আৰু এনেকুৱা হয় তাৰপিছত 10 mm কিবা কিবি আছে আৰু এইটোত মানে অকণমান ডাঙৰ চাইজটো হয় পৰে তাৰপিছত আৰু সিটো চাইডে এটা আছে তাৰপিছত সিটো চাইডে মানে সেইটোত মানে এইটোত মানে অলপ সৰু চাইজটো পৰে মানে অলপ সৰু আৰু ইয়াত এই পাথৰটোতকৈ মানে অলপ মিহিটো পৰে যিহেতু বৰষুণ পৰি মানে গোটেই পাথৰবোৰ মানে একে ধুনীয়া সুন্দৰ এটা মানে ধুনীয়া একে চাফা হৈ আছে দেখিয়ে ভাল লাগে মানে আৰু মানে চাওক দোস্ত মানে এনেকুৱা এইটো কোৱাৰিটো মানে ইয়াত এটা মেচিন আছে চালনী আছে কিবা কিবি মানে ভাগ হৈ গোটেইবোৰ মানে পাৰ্চেল হৈ যায় আৰু দোস্ত চাওক আৰু এনেকুৱাই আৰু পৰিৱেশটো কোৱাৰিটো দেখালোঁ আৰু কেনেকুৱা লাগে ভিডিঅ'টো চাই দোস্ত চাওক আৰু এইফালে আহিলোঁ সেইফালে সোমাই এইফালে একপাক ঘূৰি আহিলোঁ আপোনালোকেতো দেখাই পালে আৰু এনেকুৱাই পৰিৱেশ ইয়াত মানে থাকি বহুত ভাল লাগে ঠাণ্ডা মুণ্ডা যেতিয়া কাম চলে অলপ মানে হুলস্থুল হয় ধূলি মাকতি তাৰপাছত একো নাই আৰু বৰষুণ পৰিলে ধুনীয়া চাফা হৈ যায় সুন্দৰ পৰিৱেশ এনেকুৱা পৰিৱেশত মানে ভাল লাগে যিহেতু গেলা গোন্ধ নাই না টাউনৰ নলা গোন্ধ আছে না টাউনৰ ডাষ্টবিনৰ গোন্ধ আছে এনেকুৱা সুন্দৰ মানে এনেকুৱা নক'ব আৰু মানে আহিলে মানে মানে বহুত দিন থাকিব মন যায় কিন্তু কি হ'ব বিহুৰ আৰু কিবা কিবি উৎসৱ আহিলেতো ঘৰলৈ যাবই লাগিব মাক্কা মই সোমাই গ'লোঁ আৰু ইয়াত মাটিবোৰ নহয় এনেকুৱাকৈ গোটেই এবাৰ খোজ দিলেও টান মাটি বুলি মানে গোটেই সোমাই গ'লোঁ এনেকুৱা অৱস্থা হৈ গ'ল মোৰ ভৰিখন চাওক আৰু যিহেতু কাম কৰিম বুলি মই ৰাতিপুৱাই ওলালোঁ আৰু যিখিনি ইটা মানে যিখিনি ব্লক ইটা বনাইছিলোঁ সেইখিনিতো বাহিৰত উলিয়াবই লাগিব আৰু উলিয়ালোঁ মানে বৰষুণৰ কাৰণে কাৰেণ্টটো ৰাতিয়ে গ'ল এতিয়ালৈকে নাই আৰু ইয়াৰ পানী জমা হৈ আছে যি ডাঙৰ বৰষুণ পৰিছিল মানে বৰষুণ পৰিছিল মানে এনেকুৱা পানী জমা হৈ আছে দোস্ত চাওক এনেকুৱাই পৰিৱেশ সেইটোৱে পৰিৱেশ আৰু কোৱাৰিবোৰ সকলোকেইটা মেচিন দেখুৱালোঁ আপোনালোকক আৰু এইটোৱে হৈছে ওপৰত শিল ঢালি দিয়া চুপি বুলি কয় নে কি বাক্সা বুলি কয় চুপিও বুলি কয় মই চুপি বুলি কৈছোঁ এই চুপিটো এনেকুৱা আৰু সুন্দৰ পৰিৱেশ কি ধুনীয়া নক'ব আৰু মানে বঢ়িয়া লাগে কিন্তু মোৰ ঘৰ বা মোৰ গাঁও ইয়াত থ'ব লাগিছিলে কিন্তু ইয়াতে সদায় কাম কৰি থাকিলোঁ হয় কিন্তু নহ'ল আৰু আছোঁ আমি মানে শিৱসাগৰ ওচৰৰে হয় আগতে শিৱসাগৰ ডিষ্ট্ৰিক্ট আছিল এতিয়া চৰাইদেউ ডিষ্ট্ৰিক্টৰ মানে ভোজৌ বুলি কয় ভোজৌ গাঁওখনৰ নাম হৈছে জাপিধৰা ইয়াৰ আগত আছে এখন সৰু গাঁও মানে য'ত আমি বজাৰ কৰিব যাওঁ গাঁওখনৰ নাম হৈছে কাকতিবাৰী বুলি কয় আৰু এনেকুৱাই পৰিৱেশ আৰু চাই থাকক আৰু এতিয়া এই শিলবোৰ নাগালেণ্ডৰ পৰা আনি থৈ দিছে আৰু এতিয়া গৈ আছোঁ ভিতৰলৈ মানে আমি য'ত আমি কাম বন কৰি চুটি কৰি শুই থাকোঁ তাত গৈ আছোঁ আৰু এইবোৰ মানে ব্ৰইলাৰ ফাৰ্মৰ কাৰণে আনি থোৱা হৈছে দোস্ত চাই থাকক আৰু গৈ আছোঁ এতিয়া অফিচৰ ফালে চাই থাকক মানে মনে ভিডিঅ' কৰিব লাগিব আৰু ওপৰত CC কেমেৰা লাগি আছে দেখিছে চাগে মোক ভিডিঅ' কৰি থকা কিন্তু মই নাজানো আৰু কি কয় কি নকয় দোস্ত চাই থাকক দোস্ত যিহেতু চাৰিওফালে দেখুৱাই আহিলোঁ আৰু দেখাই পালে আপোনালোকে কি আছে কি নাছে আৰু এতিয়া দেখুৱাম অফিচটো মানে আমাৰ ছাৰৰ অফিচটো দেখুৱাম আৰু এইটোৱে হৈছে অফিচটো ভিতৰত আছে মানে ভগৱান শ্ৰীকৃষ্ণ ফটো আৰু বাবা ভোলেনাথৰ ফটো আছে আৰু সন্মুখতো লগাই থৈ দিছে চাই থাকক আৰু অফিচটো মানে ভিতৰত নোসোমাওঁ এনেকুৱাই ধুনীয়া মানে CC কেমেৰাও লগাই থৈ দিছে ঠিক নাই আৰু চব দেখা পাইছে নেকি
আৰু এইফালে মানে ওপৰতো উঠি যাব পাৰে সেইফালে এনেকুৱা ষ্টেপ আছে ওপৰতো ৰুম আছে আৰু এইফালে মানে আমাৰ দাদা ধুনীয়াকৈ খানা পিনা খাই যিহেতু আজি বৰষুণৰ দিন কাম বন নাই আৰু খানা পিনা খাই ধুনীয়াকৈ কিবা কাঁহী চাফা কৰিছে নে বাচন চাফা কৰিছে মই দেখা নাই অৱশ্যে সেইফালে তাৰপিছত আৰু আমাৰ দাদাহঁতৰ ৰুমকেইটা দেখুৱাই দিম দোস্ত তাৰ পাছত আমাৰ ৰুম দেখুৱাম তাৰপিছত এয়াই আমাৰ দাদাহঁতৰ ৰুম আৰু মানে ড্ৰাইভাৰ দাহঁতৰ ৰুম আৰু এয়াই ইয়াতে মানে ড্ৰাইভাৰ দাহঁতে যিহেতু বৰষুণৰ ছিজন চেণ্ডেলযোৰ খুলি ভিতৰত সোমাব লাগিব আৰু এয়া ড্ৰাইভাৰ দাহঁতৰ ৰুম আৰু ইয়াতে ভাত পানী বনাই আৰু ইয়াতে এনেকুৱা ইয়াতে এইটো মই জনাত এইটো হীৰক দাৰ ৰুম গম পাইছোঁ যিহেতু হীৰক দা গোটেই কোম্পানীটো মেনেজমেণ্ট কৰে হীৰক দাৰ ৰুম এইটো আৰু এইফালে যাওঁ এইফালে এনেকুৱাই পৰিৱেশ মানে ইয়াতে 1 2খন 3খন 4খন 5খন বিচনা আছে আৰু ইয়াতে ড্ৰাইভাৰ দাহঁতে শুৱে মানে কটীয়া দাদা আকৌ মানে ভাইটি দা আৰু কিবা এটা শাকলাই দা নে কি বুলি কয় আছে আৰু আজি ইণ্টাৰেষ্টিং বস্তু এটা মানে মই এতিয়া দেখি গ'লোঁ আপোনালোকক দেখুৱাম যিহেতু মোৰ ফেভাৰেট দেই মোৰ প্ৰিয় বস্তু সেই কটীয়া দাই সেইটো কি প্ৰিয় বস্তুটো আজি বনাব দোস্ত চাওক এইফালে কটীয়া দা আৰু বস্তুটো থৈ দিছে এতিয়া মই ভাবিছিলোঁ আৰে ভাত পানী খাই উঠিলে কাঁহী বাতি ধুই আছে মানে মই সেইটোৱে ভাবিছিলোঁ আৰু মানে কটীয়া দাই মানে এইটো মোৰ প্ৰিয় বস্তু মানে একদম আপোনালোকে কি কয় নাজানো একদম কি কয় এইটো কি বুলি কয় দাদা এই দাদাটো ইয়াত বোলে বৰ ভেকুলী বুলি কয় তাৰপিছত আমাৰ সেইফালে আকৌ ডাঙৰ বেং বুলিও কয় মানে বৰ বেং বুলিও কয় মানে যাৰ মুখত যিটো আহে কৈ দিয়ে আৰু আজি এইটো ধুনীয়াকৈ বনাব এতিয়া দাদা কাটি কুটি ফ্ৰাই কৰে নেকি চব্জি বনাব নে ফ্ৰাই কৰিব ধুনীয়াকৈ অকল অনলি ড্ৰাই ফ্ৰাই অনলি ড্ৰাই ফ্ৰাই কৰিব দোস্ত আজি মানে দাদাহঁতৰ যিহেতু বৰষুণৰ ছিজন না একদম ধুনীয়াকৈ মানে ৰাতি বিচাৰি গৈছে ৰাতি নাখালে মানে ৰাতি কেইজনী পালে 10জনী ৰাতি বোলে 10জনী পালে দোস্ত আৰু এতিয়া কেইজনী আনিছে এতিয়া যিহেতু ইয়াৰ 4জনী 1জনী 2জনী 3জনী 4জনী আৰু ইয়াৰ অনলি ড্ৰাই ফ্ৰাই কৰিব আৰু কিবা মানিমুনি আৰু ঢেকীয়া বেঙেনা বিলাহী দাইল চাইল কিবা কিবি ৰাখি থৈ দিছে আৰু যিহেতু বিশেষ ইম্পৰ্টেণ্ট এইটোৱে কথা যে আৰু ইয়াৰ ওচৰতে দোকান আছে আৰু সেইটো কাৰণে মানে দাদাহঁতে ইমান বজাৰ কৰি অনা নাই আৰু আনিব আৰু এইফালে আমাৰ হীৰক দা আহি গ'ল হীৰক দা ভাইটি দা গোটেইকেইটা আহি গৈছে আৰু চাওক বৰষুণৰ বতৰ যিহেতু কাম বন নাই বজাৰ কৰি লৈ আহিছে চাওক এইফালে মানে এতিয়া দাদাহঁতে কিবা চব্জি তব্জি কাটা কুটা আৰম্ভ কৰিব এতিয়া আৰু এইফালে নামটো কি আছে গণেশ দা এইফালে গণেশ দা আৰু জেচিবি পাইলট দেই আৰু এইফালে কাৰেণ্ট যিহেতু নাই মানুহে হাতে মোবাইল লৈ চাৰ্জাৰ লৈ মানে পূৰা ঘূৰি ফুৰিছে কি কৰিব আৰু এনেকুৱাই বৰষুণত এনেকুৱাই ছিজন হয় যিহেতু গাঁৱত টাউন চহৰত নাজানো আৰু যিহেতু আমি টাউন চহৰত জন্মও হোৱা নাই গাঁৱত জন্ম হোৱা এনেকুৱাই পৰিৱেশ সুন্দৰ মানে থাকিয়ে ভাল লাগে ইয়াত আৰু দোস্ত চাওক আৰু ইয়াৰ বাহিৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাই দিছোঁ এইখনে জেচিবিখন গণেশ দাই যিহেতু গণেশ দা পাইলট গণেশ দা জেচিবি বুলি ক'লেও ভুল নহ'ব আৰু এইখন গণেশ দাই চলাই মানে ধুনীয়াকৈ মেইনটেইন কৰি চাফা কৰি ৰাখিছে যিহেতু আজি কাম বন নাই আৰু এইটোৱে আমাৰ কোম্পেনীটো দোস্ত চাওক কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু এনেকুৱা ধুনীয়া আৰু ইয়াৰ গাঁৱৰ ৰাস্তাবোৰ দেখুৱাই দিছোঁ চাওক আৰু এইখন আৰু সেইফালে মানে স্কুলৰ ল'ৰা ছোৱালীবোৰ ওলাই আহিছে দোস্ত চাওক মানে নেদেখুৱাওঁ বিশেষ বেয়া লাগিব আৰু এইফালে মানে হাঁহ চৰাইবোৰ মানে ধুনীয়াকৈ পথাৰত ঘূৰি ফুৰিছে আৰু সেইকেইটা আৰু ইয়াৰ ৰাস্তাবোৰ এনেকুৱাই কি ধুনীয়া সুন্দৰ কি চিধা চাওক মানে ধুনীয়া সুন্দৰ পৰিৱেশ যিহেতু কোনো হাই হুলস্থুল নাই আৰু এনেকুৱাই মানে ওচৰত চাহ বাগান কিবা কিবি বহুত ধুনীয়া মানে পৰিৱেশ আৰু এইটো কোম্পানী গেটটো
দোস্ত চাওক ওচৰতে বকুল গছ এজোপা লগাই থৈ দিছে আৰু চাওক আৰু এনেকুৱাই এইফালে মানে এনেকুৱা পৰিৱেশ আৰু সেইটো মানে আমাৰ অফিচটো যিহেতু এতিয়া মালিক অহা নাই আহিলে কিবা কিবি কৰিব আৰু যিহেতু কামো নাই সেইটো কাৰণে বৰষুণৰ বতৰ অহাও নাই আৰু চাওক এই সোপাই মানে গোটেই আমাৰ কোম্পানীৰ গাড়ী সোপা আৰু ইয়াত মানে বাইকো আছে বহুত কেইখন NS আছে গ্লেমাৰ আছে 3খন আকৌ ছুপাৰ স্প্লেণ্ডাৰ আছে ৰয়েল আছে আৰু আছে বহুত বিভিন্ন ধৰণৰ আৰু এতিয়া মানে গৈ আছোঁ আমাৰ পৰিৱেশ মানে আমাৰ আমি য'ত থাকোঁ য'ত শুওঁ য'ত খাওঁ মানে সেই পৰিৱেশটো দেখুৱাব গৈ আছোঁ দোস্ত চাওক মানে যিহেতু গাঁৱৰ দৰে ফেচিলিটি ক'তনো হ'ব নিজৰ ঘৰৰ দৰে নহয় মানে ইয়াত আৰু থাকিব পাৰিলে হ'ল কাম কৰিব পাৰিলে হ'ল বাছ বিন্দাছ সেইটোৱে দোস্ত চাওক আৰু এতিয়া গৈ আছোঁ গাড়ী মাজে মাজে চাই থাকক আৰু এইফালে পৰিৱেশ আকৌ এনেকুৱা পালোহি এইফালে পালোহি আৰু এইফালে যিহেতু চিমেণ্ট গোটেইবোৰ শেষ হ'বৰে হ'ল আৰু যিহেতু বিহু পালেহি আমাৰ ঘৰলৈ যাবও টাইম হৈ আহিছে লাহে লাহে এইবোৰ শেষ কৰি আৰু আছে মাত্ৰ 200 বেগমান আছে শেষ কৰি ঘৰত যাব লাগিব গোটেইটো ৰুম খালীয়ে হ'ল আৰু মেচিনবোৰ এনেকুৱাই ইয়াতে বহুতকেইটা চুইচ আছে বিশেষ চলাব মই ইমান শিকা নাই আৰু ঘৰত যামগৈ যেতিয়া নাজানো আৰু আহোঁনে নাহোঁ আৰু ইয়াতে মছলাটো মিলাই কৈ মানে তাত ঢালি দিওঁ তাৰপাছত মানে ব্লক হয় আৰু ইয়াত DJ এটাও আছে DJটো মানে অলপ বেয়া হৈ আছে দোস্ত চাওক আৰু DJটো মই অফ কৰি দিওঁ আৰু দোস্ত চাওক ইয়াতে এনেকুৱা জংকত পংকত হৈ আছে গোটেইবোৰ আৰু ইয়াতে আমি গেছতো ভাত বনাওঁ কেতিয়াবা চৌকাতো বনাওঁ আৰু দোস্ত ইয়াতে মানে খানা পিনা হৈ আছে আৰু আমাৰ খোৱা বিচনাকেইখন মানে এনেকুৱাই দোস্ত চাওক কাম কৰা জেগাত আৰু এনেকৈ কাম বন কৰি ধুনীয়াকৈ ছুটি টাইমত ছুটি কৰি ভাত পানী খাই গা পা ধুই ফ্ৰেছ হৈ মানে শুই যাওঁ ইয়াত আৰু কিনো কাম আছে আৰু ইয়াত এনেকুৱাই আৰু দোস্ত ইয়াতে সেই চাইডৰ পিনে মই শুওঁ বেৰ কিনাৰ পানে ৱালৰ কিনাৰত তাৰপিছত এইপিনে মানে লগতে শুৱে আৰু এনেকুৱাই দোস্ত চাওক আৰু এইফালে মানে আমাৰ মহাজন বুলি কওঁ কিন্তু তাৰ এক্সট্ৰা নাম আছে মানে মই মহাজন বুলি মাতোঁ মানে মহাজন শুই আছে আৰু এইফালে এনেকৈ আমি এনেকৈ থাকোঁ দোস্ত ভাল যদি লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু এইটোৱে হাইড্ৰলিক মেচিন হয় হাইড্ৰলিকৰ সহায়ত ওলায় মানে ঠেলে মানে যিহেতু মানুহে মানে কিবা হেৰি হাতেদি হেৰি কৰিব নালাগে আৰু ভৰাব ওপৰত ভৰাই দিলে হৈ গ'ল হাইড্ৰলিকৰ সহায়ত বহুতকেইটা চুইচ আছে হাইড্ৰলিকৰ সহায়ত ওলাই আহে চুইচ খালি দবালেই হ'ল আৰু তাতে মছলাটো মিলাই কৈ মানে তলত পেলাই আনি বাচন আছে বাচন দি আনি ইয়াত চুপিটোত পেলাই দিলে হৈ গ'ল ইয়াতে মানে হাইড্ৰলিকৰ সহায়ত মানে তলত যায় আৰু বনাই কৈ ধুনীয়াকৈ ওলাই যায় আৰু দোস্ত এনেকুৱাই পৰিৱেশ আমাৰ আৰু এইফালে দুটা মানে গাড়ীৰ ভিতৰত বঢ়িয়াকৈ শুই আছে আৰু দোস্ত যিহেতু ভিডিঅ'টো বহুত লাম্বা হ'ল কেনেকুৱা পালে নাজানো যদিহে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু এইফালে আমাৰ হীৰক দা আহি আছে এইফালে আমাৰ মেনেজাৰ চাহাব হীৰক দাই সকলোখিনি মেইনটেইন কৰে আমাৰ হীৰক দা যিহেতু বিয়া পতা নাই দেই মিছাকৈ লাভ নাই বিয়া পতা নাই হীৰক দাই পাতিব আৰু বিয়ালৈ বোলে মাতিব কিন্তু আহিব পাৰোঁনে নোৱাৰোঁ সেইটো ভগৱান জানে হীৰক দা পানী আনিব গৈছে চাই হওক আৰু অৱশেষত মই মোৰ ভিডিঅ'টো গাড়ীকেইখনৰ মাজৰ পৰা শেষ কৰিলোঁ দোস্ত আজিলৈ ইমানতে সামৰণি মাৰিছোঁ যদিহে ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই